কৰ্দম ঋষিয়ে এখন দিব্য বিমান চলাইছিল বোলে, ৰাৱণে পুষ্পক বিমান চলাইছিল বোলে, মনৰ দ্বাৰা চলে সেই বিমান, হয়নে বাৰু? আৰু সেই বিমান কি কৈছিলে, সেই বিমান তেতিয়াও আছিলে, উৰাজাহাজ তেতিয়াও আছিলে, কিন্তু এতিয়া মানে 1903 চনতহে যিখন মেচিনৰ দ্বাৰা যিখন চলে 1903 চনতহে আৱিষ্কাৰ হৈছিল। গতিকে বিজ্ঞানে আৱিষ্কাৰ কৰা বহু বছৰ আগতে সেই বিমানবিলাক চলি আছিল বুলি কৈছে। এতিয়া মোবাইল ফোন আৱিষ্কাৰ হ'ল, তেতিয়াও ঋষিমুনিসকলে মনৰ দ্বাৰা তেওঁলোকৰ ইমান যোগবল আছিল যে কোনোবা এটা চুকত সোমাই থকা এজন তেওঁলোকৰ ঋষিৰ লগত কথা পাতিবলৈ হ'লে মনৰ দ্বাৰা তেওঁলোকৰ কথা পাতিব পাৰিছিল, অন্তৰংগ আলাপ কৰিছিল। এইবোৰ কথা ভাগৱতে লিখিছে। গতিকে তেতিয়া দিনতো তেওঁলোকৰ মনৰ মোবাইল ফোন আছিল, চিন্তা কৰক তেতিয়াহ'লে। তাৰপিছত কি বুলি ক'লে যে মাটি, পানী, বায়ু, আকাশ, এই পঞ্চতত্বৰ কথা, এই পঞ্চতত্বৰ কথা ভাগৱতে আমাক প্ৰতিটো অধ্যায়তে কৈয়ে আছে, প্ৰতিটো বিষয়তে আমাক কৈয়ে আছে যে আমি মৰিলেও এদিন পঞ্চতত্বতে বিলীন হ'ব লাগিব। মাটি, পানী, বায়ু, অগ্নি, আকাশ, এইকেইটাতো আমি চকুৱে দেখি আছোঁ, অনুভৱ কৰি আছোঁ। ইয়াৰ ওপৰত বিজ্ঞানে মানে হেৰি কৰি আছে, ৰিচাৰ্চ কৰি আছে যে বায়ুটো কি, পানী কি, অগ্নি কি, হয়নে? গতিকে এই কথাখিনি ভাগৱতে তেতিয়াতে লিখি থৈ দিছে। তাৰপিছত এই সমস্তখিনি আমাৰ এতিয়া দুখ লাগে, এই সমস্তখিনি কথা জনাৰ পিছতো, এই বিজ্ঞানীসকলে প্ৰমাণ কৰাৰ পিছতো যে গীতা ভাগৱত শাস্ত্ৰক আমি সাধু কথা বুলি ভাবি থাকোঁ আমাৰ নৱপ্ৰজন্মসকলে, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো নাই। তেতিয়াহ'লে সেইসকলতকৈ আমি ওপৰত গ'লোঁ নেকি? হয়নে? মোৰ কথাখিনি সঁচা বুলি মানিব নালাগে, মোবাইলটো খুচৰি চালে পাব ইয়াৰ উত্তৰ। গতিকে তেওঁলোকতকৈতো আমি ওপৰত হ'ব নোৱাৰোঁ। সেইকাৰণে কৈছে যে গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, মোৰ নাম গুণনাম কৰিবে কীৰ্তন। গতিকে গীতা ভাগৱত তোমালোকে শুনা। এতিয়া আটাইতকৈ দুখৰ বিষয়টো হ'ল যে আমাৰ নৱপ্ৰজন্মসকলে এই কথাখিনি নৎসাত কৰিব বিচাৰে, বিশ্বাস কৰিবলৈ টান পায়। আটাইতকৈ দুখৰ বিষয় যে এজনো ঈশায়ে নকয়, এজনো খ্ৰীষ্টিয়ানে নকয় যে তেওঁলোকে কি পঢ়ে, এখন বাইবেল নে কোৰাণ, বাইবেল পঢ়ে, হয়নে? এজনো খ্ৰীষ্টিয়ানে নকয় মই বাইবেলক বিশ্বাস নকৰোঁ বুলি, এজনো মুছলমানে নকয় মই কোৰাণক নামানো বুলি, কোৰাণৰ কথা মই বিশ্বাস নকৰোঁ বুলি। কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় আমাৰ হিন্দু লোকসকলে, আমাৰ হিন্দু সংস্কৃতিৰ লোকসকলে, নৱপ্ৰজন্মসকলে কয় মই গীতা ভাগৱত নেমানো, মই শাস্ত্ৰ কথা নেমানো, মই সনাতন সংস্কৃতিক নেমানো। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় আছে কিবা? ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো নাই। সেইকাৰণে আমি নিজক এই কথাখিনি সুধিব লাগে। আমি ধুতিখন পিন্ধিবলৈ লাজ কৰোঁ, খোলটো কান্ধত ল'বলৈ আমি লাজ কৰোঁ, হয়নে? কিন্তু আমাৰ আজি বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়াইছে যে পৃথিৱীত আটাইতকৈ মানে সংস্কৃতিবান দেশ যদি আছে সেইখনেই হৈছে ভাৰতবৰ্ষ। ইয়াত আইসকলক কি কৰা হয়? মাতৃ জ্ঞান কৰা হয়, বাপসকলক দেউতা জ্ঞান কৰা হয়। আমাৰ হিন্দু সনাতন সংস্কৃতি ইমানেই শ্ৰেষ্ঠ, আগৰ দিনৰ ঋষিমুনিসকলে পৰুৱাকো দানা দিয়াৰ এটা বিধান আছিল বুলি আমাক কিছু কিছু শাস্ত্ৰই কৈছে। ইমান সুন্দৰ সংস্কৃতি আমাৰ, ইমান ডাঙৰ আমাৰ হেৰি আছিলে। গতিকে এই কথাখিনি আমি ইয়াত চাব লাগে যে ডাঙৰজনক সন্মান কৰিবলৈ শিকাইছে, সৰুজনক মৰম কৰিবলৈ শিকাইছে, মাক দেউতাকক বৃদ্ধ বয়সত শ্ৰদ্ধা ভক্তি কৰিবলৈ শিকাইছে, হয়নে? সুন্দৰকৈ আমাৰ ইয়াত কি হৈছে, বাহিৰৰ ফালে আপোনালোকে চাবচোন, যেতিয়া মানে বিবাহ হয় তেওঁলোকৰ এইটো সংস্কৃতি নাই যে আইগৰাকীয়ে বাপজনৰ চৰণ সেৱা কৰিব। আমি কিন্তু দেখা নাই, এইটো কেৱল ভাৰতবৰ্ষত দেখিছোঁ আমি। আৰু বাপজনেও আইগৰাকীক লক্ষী বুলি কৈছে,
অৰ্ধাংগিনী বুলি কৈছে। অৰ্ধাংগিনী মানে বাপজনৰ দেহৰ অংশ আধা অৰ্ধাংগিনী। বাপজনক দেৱতুল্য বুলি কৈছে, স্বামী দেৱতা বুলি কৈছে, দেৱতা জ্ঞান কৰিছে। এনেকুৱা সংস্কৃতি আছে ক'ৰবাত। মাক দেউতাকৰ কথা লিখিছে, মাতৃ দেৱো ভৱ, পিতৃ দেৱো ভৱ, অতিথি দেৱো ভৱ। অতিথি এজন আহিলে সেৱা শুশ্ৰূষা কৰিবা, মাক তোমালোকে ঈশ্বৰ জ্ঞান কৰিবা, দেউতাক ঈশ্বৰ জ্ঞান কৰিবা। ক'ৰবাত শিকায় জানো এইবোৰ কথা? নিশিকায়। সেইকাৰণে আটাইতকৈ ভাল আমাৰ অসমীয়া সংস্কৃতিটোৱে। আজি জুবিন দা গুচি গ'ল আমাৰ মাজৰ পৰা, কিন্তু তেওঁ সেই বাহিৰত বলিউডত নাথাকিল। অসমৰ যিখিনি থলুৱা সংস্কৃতি আছিল সেইখিনিকে তেওঁ আঁকোৱালি ল'লে। আৰু আঁকোৱালি ল'লে তেওঁ কি গোৱা নাই? 38,000 গান আমিয়ে শুনা নাই। মই আজি ইয়ালৈ অহা, যোৱাকালি মই গৃহলৈ অহা হৈছে, গুৱাহাটীত আছিলোঁ। তাতে সাহিত্য সভাই এটা অনুষ্ঠান পাতিছিল, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সেই মানে সাহিত্যৰ সভাপতিসকল আহিছিল তালৈ, আৰু তেওঁলোকে জুবিন গাৰ্গৰ জীৱন দৰ্শনৰ ওপৰত মন্তব্য ৰাখিছিল আৰু কৈছিল, দেউৰীজনে কৈছে দেউৰী ভাষাত ইমান চনতে ইমানটা গান গাই গ'ল, আৰু এনেকুৱা অনুভৱ হ'ল যেন দেউৰী মানুহেই গাইছে। ইজনে কৈছে মোৰ বঙালী ভাষাত ইমানটা গান গাই গ'ল, ইজনে কৈছে নেপালী আইগৰাকী গৈছিলে, নেপালী আইগৰাকীয়ে কৈছে আমাৰ ভাষাত ইমানটা গান গাই গ'ল। তেওঁ অসমৰ যিখিনি থলুৱা সংস্কৃতি আছিলে কি গোৱা নাই? বিয়া নামৰ পৰা ধৰি, বিয়া নামে হওক, বৰগীত, ৰাভা সংগীত, লোকগীত, জ্যোতি সংগীত, সমস্তখিনি তেওঁ ধৰি ৰাখিছিল। কিয় ধৰি ৰাখিছিল? ইয়াত বহুত আধ্যাত্মিক তত্ত্ব সোমাই আছে। এই জুবিন গাৰ্গে যেতিয়া কৰোণাৰ সময়ত 2021 নে 22ৰ কথা, 20ৰ কথা হয়নে, তাৰ পিছত এই যে বলিউডৰ এজন অভিনেতা গোবিন্দ, কি আছিলে তেওঁৰ নামটো মই অকণমান পাহৰিছোঁ, আপোনালোকে মোবাইলত চালে পাব, গোবিন্দা নে কি বুলি কয়, গোবিন্দা কয় নেকি, তেওঁ আহি কামাখ্যাত মহ বলি দিছিল। তেতিয়া জুবিন গাৰ্গে তেওঁক কৈছিল এইটো তেওঁ ভাল কাম কৰা নাই, যে মহটো বলি দি কিনে তেওঁ ভগৱন্তক পাবৰ কাৰণে আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহিছে মাৰ ওচৰত, দেৱী মাৰ ওচৰত। কিন্তু সেই মহটোৰ ঠাইত তেওঁ যদি নিজে বলি হ'লহেঁতেন তেতিয়া দেৱী মা সন্তুষ্ট হ'লহেঁতেন বুলি কৈছে। জুবিন গাৰ্গে এই কথাখিনি কিন্তু বিৰোধিতা কৰি গৈছে তেওঁ, আৰু তেওঁ সেইকাৰণে সকলোকে শ্ৰদ্ধা ভক্তি কৰিছিল, সকলোকে তেওঁ শ্ৰদ্ধা কৰিছিল। সেইকাৰণে তেওঁ মৰিবৰ সময়ত লাখ লাখ মানুহ গোট খাই গ'ল। আৰু সেইকাৰণে এই পৰম তত্ত্ব কথাখিনি আমাক কি বুলি কৈছে? আমাৰ বিয়া নামবিলাক আজিকালি লুকাই গৈছে, বিয়া নামবিলাক লুকাই গৈছে। বিয়া নামত গৃহস্থী সংসাৰখন কেনেধৰণে আগবাঢ়িব ইয়াৰ ওপৰত কিছুমান দৰ্শন দি গৈছে, যে মাক দেউতাক কোন হয়, স্বামীজন কোন হয়, ঘৰ সংসাৰখন কেনেকৈ চলাব, ঘৰ সংসাৰত থাকি তেওঁৰ নিজৰ গুণখিনি কেনেধৰণে আনৰ আগত প্ৰকাশ কৰিব পাৰিব, হয়নে? বিয়া নামত গাইছে কি বুলি? কুলু কুলু কৰে বৈ যোৱা জান, কোন হ'ব পাৰিব মাৰ সমান। এইখিনি কথা ক'তো নাপায় দেই, আপোনালোকে শুনি লওক। মা মোৰ আছিলে জননী আই, মাৰ সমান মৰমী কোনোৱেই নাই, ঐজনী মাক মই কেনেকৈ তেজো, মাৰ চৰণ ধূলি শিৰত লৈ তলো। বিয়া দিবৰ সময়ত আইগৰাকীক তেনেধৰণে আয়তীসকলে শুনায় যে মা বেলেগৰ লগত তুলনা নহয়, এই মোৰ মৰমৰ মাক মই কেনেকৈ ত্যাগ কৰোঁ, বেলেগ এখন ঘৰলৈ যামগৈ, মোক বা তাত চাবনে নাই। তাৰপিছত কৈছে অ কুলু কুলু কৰে বৈ যোৱা জান, কোন হ'ব পাৰিব দেউতাৰ সমান,
দেউতা মোৰ আছিলে পালিত পিতা, অ দেউতাৰ অবিহনে সকলো মিছা। যে দেউতাৰ অবিহনে সকলো মিছা বুলি কৈছে। দেউতাৰ ছত্ৰ ছায়াত থাকি যিসকলে ডাঙৰ হৈছে এইসকলে এই কথাখিনি উপলব্ধি কৰিব লাগে। কিন্তু কিছুসকলে মাক দেউতাকক বৃদ্ধ বয়সত অৱহেলা কৰে, কিছুসকলে গালি পাৰে, এই ৰাতি 3টাতে উঠি আমনি কৰি থাকে, শুবলৈ নিদিয়ে ভালকৈ, খাবলৈ নিদিয়ে ভালকৈ, চিঞৰ বাখৰ কৰি থাকে। এইবোৰ কৰিব নালাগে। সেইখিনি কৰিলে আমি কিন্তু কৰ্ম দুখত পৰিম। আমাক কৈছে যে তোমালোকে পিতৃ মাতৃক সদায় শ্ৰদ্ধা ভক্তি কৰা। সেইসকলে বুজি পাব এই কথাখিনি, যিসকলে নেকি দেউতাকক পোৱা নাই, তেওঁলোকে বুজি পাব দেউতাকৰ অভাৱ কি। সেইজনক সোধক যিজনে নেকি দেউতাৰ ছত্ৰ ছায়াত থাকি ডাঙৰ হ'ব পৰা নাই, সৰুৰ পৰা জীৱন সংগ্ৰামত ডাঙৰ দীঘল হৈছে, তেওঁক সোধক যে দেউতাকৰ অভাৱ কি। সেইজনক সোধক যিজনে নেকি মাকৰ আঁচলত ধৰি ডাঙৰ হ'বলৈ নাপালে, সৰুতেই মাকক হেৰুৱালে। সেইজনক সোধক যে মাৰ যিখিনি খালী ঠাই আছিলে সেই খালী ঠাইখিনিৰ অভাৱনীয় যিখিনি কথা আছিল সেই কথাখিনিৰ যে কেনেকুৱা কি পৰিস্থিতি, সেই মা নোহোৱা এজনক সোধক। তেওঁ গম পাব মা নোহোৱাৰ যে মাক নথকাৰ দুখটো কি, তেওঁক সোধক। সেইকাৰণে গৰ্গমুনিয়ে এষাৰ কথা কৈছিল যে যিসকল অভাগাই নিজৰ মাক দেউতাক জীয়াই থাকোঁতে যদি অৱহেলা কৰে সেইসকলৰ নিচিনা আৰু পাপী পৃথিৱীত নাই বুলি কৈছে। সেইসকলৰ নিচিনা পাপে জমা হৈ থকা জীৱ আৰু পৃথিৱীত নাই। সেইসকলক একেবাৰে অভাগা বুলি কৈছে গৰ্গমুনিয়ে, একেবাৰে মানে অসুৰ দুৰ্ভাগ্যৰ কথা বুলি কৈছে বসুদেৱ দৈৱকীৰ আগত। সেইকাৰণে মা দেউতাৰ যিটো মৰম, মা দেউতাৰ যিটো প্ৰেম, এই প্ৰেমটো আমি নিস্বাৰ্থভাৱে ভাল পাব লাগে। ঈশ্বৰৰ প্ৰতি আমাৰ যিটো ঈশ্বৰক যিটো যেনেধৰণে ভাল পাওঁ তেনেধৰণে আমি ভাল পাব লাগিব। গতিকে সময়ো যথেষ্ট হৈছে, আমি এইকেইটা কথাকে কৈ পুনৰ অকণমান পাঠৰ মাজলৈ যাবৰ কাৰণে আমি বাপৰ চৰণৰ সেৱা ধৰাইছো। কৃষ্ণ। হে ৰাম পৃথিৱী পাতালে যত আছে সৰ্পচয় কৰিবে লাগিলা ৰাজা সবাৰো প্ৰলয় এতে দেখি তক্ষক সিদি ও কম্প গৈলৰি ও ইন্দ্ৰত শৰণ গয়া লইলে কলবৰি ত্ৰাহি ত্ৰাহি পুৰন্দৰ ৰাখা মোৰ প্ৰাণ জন্মে জয় সাগৰত কৰা
পৰিত্ৰাণ অভিচাৰ মন্ত্ৰে দহি মাৰে সৰ্প গণ তোমাৰ পাৱত আহি পখিলো শৰণ কৃষ্ণ নৈমিষাৰণ্যত ৰণ্যলৈ উন্নীত হোৱা এই পবিত্ৰ ঠাইত আপোনাসৱে গোবিন্দৰ গুণানুকীৰ্তন ইতিমধ্যে শ্ৰৱণ কৰি আছে আৰু ইতিমধ্যে ভাগৱতৰ পাঠৰ যি কথা এই কথাৰ মতে যেতিয়া সেই খৰিকটীয়াজনে আহি জন্মেজয়ক ক'লে এই কাহিনীটো কথা তেতিয়া জন্মেজয়ৰ খং উঠিল আৰু তেওঁ মনত ক্ৰোধ ভাৱ জন্মিবলৈ আৰম্ভ কৰিলে যে ঋষিৰ শাপত মোৰ দেউতা ঢুকাইছে ঠিকেই কিন্তু তেওঁক বচাবলৈ অহাজন আকৌ কেলেই তক্ষকে বুদ্ধি বাধা কৰি ৰাস্তাৰ পৰা পঠিয়াই দিব লাগে গতিকে মই ইয়াৰ বিৰুদ্ধে প্ৰতিশোধ ল'ম এই মানসেৰে তেওঁ ঋষিসকলক ঋত্বিজসকলক মাতি আনি সৰ্পযজ্ঞ কৰিছে আৰু সেই সৰ্পৰ যজ্ঞত ত্ৰিতৈলোকত যিমানবিলাক সাপ আছে সৰ্প আছে এই সাপবিলাক আহি আহি নিজে নিজে সেই যজ্ঞত আহুতি হ'বলৈ আৰম্ভ কৰিছে এতিয়া কথাটো এইখিনিৰ পৰা আৰম্ভ হৈছে তাৰপিছত সেই সৰ্পবিলাক আহি আহি ভস্ম যেতিয়া হৈ আছে তেতিয়া মানে জন্মেজয়ৰ মনত সংশয় হৈছে যে ইমান দেৰি যজ্ঞ কৰি আছে বেলেগ সৰ্পবিলাক আহি আছে কিন্তু যিটোৱে নেকি মোৰ পিতৃক দংশন কৰিছিলে সেইজনটো এতিয়ালৈকে অহা নাই কি হ'ব এতিয়া হে এই বুলি তেওঁ চিন্তা কৰি সেই ঋষিসকলক কৈছে যে তক্ষক কিয় অহা নাই এতিয়ালৈকে ক'ত ই লুকাই আছে হয়নে বাৰু আৰু সেই সৰ্পৰ যি কুণ্ড মন্ত্ৰ সেই মন্ত্ৰৰ জালাত মানে থাকিব নোৱাৰি তক্ষকে গৈ ইন্দ্ৰৰ ওচৰত শৰণ লৈছেগৈ আৰু ইন্দ্ৰই মানে দম্ভালি মাৰি কৈছে যে তুমি মোৰ চৰণত থাকিবা মই তোমাক ৰক্ষা কৰিম গতিকে তুমি চিন্তা কৰিব নালাগে এই কথাটো তেতিয়া কৈছে তাৰপিছত তেনেকৈ তেওঁ লুকাই থাকোঁতে সেই জন্মেজয়ৰ সংশয় হৈছে আৰু কৈছে যে তক্ষক ক'ত আছে তক্ষকটো অহা নাই তাৰপিছত ঋষিসকলে মন্ত্ৰ গুণি গম পালে দেখা পালে যে তেওঁ ইন্দ্ৰৰ ওচৰত শৰণ লৈ আছেগৈ ইন্দ্ৰৰ যি ৰাজ আসন আছিল সেই আসনৰ তলত তক্ষক গৈ লুকাই আছেগৈ তেতিয়া কি হৈছে মানে জন্মেজয়ে কৈছে সেইটো কথা ঠিক আছে ইন্দ্ৰহমে আহি যজ্ঞত আহুতি হ'ব লাগে বুলি তোমালোকে মন্ত্ৰ মাৰা আহুতি দিয়া এই বুলি ক'লে নহয়নে বাৰু তেতিয়া তেওঁলোকে কি কৰিছে সেই ঋষিসকলে মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিছে আৰু শেষত ইন্দ্ৰহমে সেই তক্ষক নাক এই যজ্ঞকুণ্ডলৈ খহিবলৈ আৰম্ভ কৰিছে যিজনৰ ওচৰত আশ্ৰয় ল'বলৈ গৈছিলে সেইজনেও তেওঁক ৰক্ষা কৰিব পৰা নাই তেওঁ আকৌ আহি সেই যজ্ঞকুণ্ডত সোমাবলৈহে মানে আহিবলৈ ধৰিছে আৰু সেইখিনি মুহূৰ্ততে ইন্দ্ৰই বহুত ভয় খালে ইন্দ্ৰই ভয় খাই তেওঁ মানে গুৰু বৃহস্পতিৰ ওচৰত প্ৰাৰ্থনা কৰিলে শৰণ ল'লে আৰু লোৱাৰ শেষত গুৰু বৃহস্পতিয়ে
তেওঁক মানে আহি সেই যজ্ঞভূমিলৈ আহি জন্মেজয়ক কেইটামান কথা কৈছে আৰু এই কথাকেইটা আমালৈ অলপমান প্ৰয়োজন আছে। আমাক এই কথাকেইটাই কিছুমান দৰ্শন শিকাইছে। তেওঁ আহি শেষত ক'লেহি যে হে ৰাজন যে তুমি যিখিনি কৰ্ম কৰিছা এই কৰ্মখিনি বৈষ্ণৱৰ দ্ৰোহ বুলি কৈছে। এইখিনি কৰ্ম বৈষ্ণৱৰ কৰ্ম নহয়। তুমি পাণ্ডু বংশৰ নাতি, জন্মেজয়ৰ পুত্ৰ, এজন পৰম বৈষ্ণৱৰ পুত্ৰ। গতিকে বৈষ্ণৱ এজনে এই প্ৰাণী হিংসা কৰাটো অপৰাধ। এই প্ৰাণী হিংসা কেতিয়াও কৰিব নালাগে। এই বুলি তেওঁ আহি ইতিমধ্যে এই কথাটো কৈছেহি। আৰু সেই কথাটোকে শুনি আৰু ইয়াৰ মাজত আৰু এটা কথা থাকি গ'ল। তেওঁ কৈছে যে এৰা প্ৰাণী হিংসা সৰ্প সত্ৰ জন্মেজয়, কোনো দুখে কৰা ইটো সৰ্পৰ প্ৰলয়, মিছাতেহে ধৰা তুমি ইটো অপৰাধ, ললাতে লিখিত ফল দৈবে নাহি বাদ। তেওঁ কৈছে যে এইটো কপালৰ লিখন আছিল। সেই জন্মেজয় এইটো কপালৰ লিখন আছিল। গতিকে দৈপপক্ষে যিটো ঘটনা ঘটিবলগীয়া থাকে ইয়াক কোনো ৰাখিব নোৱাৰে। এই ঘটনাটো ঘটিবই। সেইকাৰণে তুমি এইটো দ্ৰোহ নকৰিবা। হ'বলগীয়া আছিলে হৈ গ'ল। তোমাৰ পিতৃ পৰীক্ষিত তেওঁ মুখ্য গতি সাধন কৰিছে। গতিকে তুমি এই প্ৰাণী হিংসাৰ যিটো চিন্তা এইটো এৰা, এই বুলি কৈছে। এতিয়া তেওঁ সেই কথাটোকে শুনি মনত চিন্তা কৰিছে। মনত চিন্তা কৰি কি কৰিলে, এৰিলন্ত সৰ্পসত্ৰ গুৰুৰ বাক্যত, সেই বৃহস্পতি গুৰুৰ কথা শুনি তেওঁ সেই সৰ্পযজ্ঞ সমাপ্ত কৰিছে। অৰ্থাৎ এই কাহিনীটোৰ পৰা আমি এনেধৰণে এটি দৰ্শন পাওঁ। ইয়াতে যে তেওঁ কৈছে যে বৈষ্ণৱৰ দ্ৰোহ এইটো কৰিব নালাগে, নহ'লে কৰ্মফলত পৰিব লাগে। এই সাপৰে এটা কাহিনী আপোনালোকৰ আগত আমি প্ৰকাশ কৰিবলৈ বিচৰা হৈছে। সাপৰ কথা যিহেতু ওলাই আছে, আমি প্ৰাণী হিংসা কৰিলে, আনক ঠগিলে, বেলেগৰ ধন সম্পদ আমি লুটি খালে আমাৰ কি অৱস্থা হয় এই কাহিনীটোত সোমাই আছে। যে এটা সাপ আছিল। সাপটো মানে বৃদ্ধ হৈ গৈছিলে, বুঢ়া হৈ গৈছিলে। আৰু সেই সাপৰ এটা লক্ষণ আছে কি, তাৰমানে যদি শৰীৰটোত কেনেবাকৈ অকণমান ঘাঁ লাগিবলৈ আৰম্ভ কৰে তাত বোলে পৰুৱা লাগি যায়। পৰুৱাই সাপটোৰ সেই ঘাঁডোখৰত লাগিবলৈ আৰম্ভ কৰে। এটা সাপ আছিল, বৃদ্ধ হৈ গৈছিল, বুঢ়া বয়স হৈ গৈছিল। কোনোবাই তেওঁক মাৰোঁতে অকণমান আঘাত পালে, শৰীৰত ঘাঁ এডোখৰ হ'ল। সেই ঘাঁডোখৰত মানে হোৱাৰ পিছত এই পৰুৱাবিলাক লাগিবলৈ আৰম্ভ কৰিলে। পৰুৱাবিলাকে খাবলৈ আৰম্ভ কৰিলে। এনেকৈ থাকোঁতে থাকোঁতে সময় বাগৰি গৈ আছে। তেওঁ কষ্ট ভুগি গৈ আছে, ঘাঁডোখৰ ডাঙৰ হৈ হৈ গৈ আছে। বৃদ্ধ সাপ যাবও নোৱাৰে। পৰুৱাখিনি এৰুৱাব বিচাৰে, পৰুৱাটোনো ক'ত এৰুৱাব পাৰে, সৰু সৰু পৰুৱা। তো মাংসত কামুৰি ধৰি আছে, ক'তনো এৰাব পাৰে, এৰাবতো নোৱাৰে। সাপ হ'ব পাৰে কিন্তু পৰুৱাকেইটাতো এৰুৱাব নোৱাৰে সি। তেতিয়া মানে কি হ'ল, চটফটাই আছে। সেই মুহূৰ্ততে সেই স্থানলৈ এজন পৰম যোগী, যিজন নেকি ভূত ভৱিষ্যত সকলো জানে, তেওঁ সেই ৰাস্তাইদি আহি আছিল। আহি থাকোঁতে সাপটোৱে মাত লগালে, মহাত্মাজী মোক কৃপা কৰিব লাগে। বোলে কি কৃপা কৰিব লাগে? এই তোমাৰ ওচৰতে কাষতে ডাঙৰ এটা শিল পৰি আছে, এই শিলটো উঠাই কিনে মোৰ মূৰত মাৰি দিয়া, মই মৰি থাকোঁ। বোলে কিয়? কাৰণ মই বৰ দুখত আছোঁ হে মহাত্মা। দেখিছানে তুমি এই পৰুৱাবিলাকে মোক কেনেকৈ জীয়াই জীয়াই খাই আছে? দেখিছানে তুমি মই কেনেকৈ চটফটাই আছোঁ? মোৰ ইমান শৰীৰটো পীড়া অনুভৱ হৈছে, মোক খুলি খুলি খাই আছে এই পৰুৱাকেইটাই। মই মৰিব বিচাৰোঁ হে মহাত্মা, মই মৰিব বিচাৰোঁ। মৰিলে অন্ততঃ মোৰ
যি এই পীড়াটো কমি যাব বা মই মৰাৰ পিছত খালে সিহঁতি অন্ততঃ মোৰ দুখটো কমিব বা দুখটো অনুভৱ নহ'ব, গতিকে তুমি মোক শিলটো উঠাই মূৰত মাৰি দিয়া, মই মৰি যাওঁ। তেতিয়া মহাত্মাজনে কৈছে বোলে এইটো কাম মই কৰিব নোৱাৰিম নহয়, কাৰণ মই গোটেই জীৱনটোত এটাও জীৱ হত্যা কৰাই নাই, গতিকে তোমাক হত্যা কৰি পাপৰ বোজাটো মই মূৰত কিয় লওঁ, গতিকে মই এইটো কাম কৰিব নোৱাৰোঁ নহয়, সেই বুলি কৈছে। তেতিয়া সাপটোৰ আৰু উপায় নাই। তেতিয়া তেওঁ কৈছে বোলে হে মহাত্মা, আপুনিতো সৰ্বস্বখিনি জানেই, ভূত ভৱিষ্যত ক'ত কি নহয় হয় আপুনিতো সকলোখিনি জানে, আপুনি বাৰু মোক মাৰিব নালাগে, কিন্তু আপুনি মোক এটা কৃপা কৰক, মোক এটা কথা কওকচোন, এই মইনো কোন আছিলোঁ আৰু মই কিয় এনেকৈ দুখত ভুগিবলগীয়া হৈছে, মই কিয় ইমান জীয়াই জীয়াই মৰিবলগীয়া হৈছে, মই কোন আছিলোঁনো, মোৰ কোনটো পাপৰ ফলত মই এনেকুৱা দুখ কষ্ট ভোগ কৰিছোঁ, মোক কোৱাচোন তুমি। তেতিয়া সেই মহাত্মাজনে কৈছে সাপটো যে হেৰা বন্ধু, তুমি পূৰ্বজন্মত এজন নেতা আছিলা, নেতা, ৰাইজৰ নেতা আছিলা, অৰ্থাৎ ৰাজকাৰ্য চলোৱা এজন নেতা আছিলা। আৰু তুমি কি কৰিছিলা, সেই সময়ত সেই ৰাজ্যৰ যিসকল প্ৰজা আছিল, সেই প্ৰজাসকলৰ কাৰণে ৰাজভঁৰালৰ পৰা যিখিনি দ্ৰব্য আহে, যিখিনি অনুদান আহে, এই সমস্তখিনি তুমি ঠগি 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 ৰাইজৰ পৰা ঠগি ঠগি তুমি খাইছিলা বুলি কৈছে। যে সমস্ত ধন সম্পদখিনি তুমি নিজৰ অধীন কৰিছিলা, সেই দুখীয়া লোকসকলক তুমি খাব দিয়া নাছিলা, দুখীয়াৰ সেই মুখৰ যি খাদ্য, সেই খাদ্য তুমি কাঢ়ি লৈছিলা। গতিকে সেই প্ৰজাসকলক তুমি জীয়াই জীয়াই তেজ শুহি খাইছিলা। সেই প্ৰজাসকলে হৈছে ইহজনমত এই পৰুৱাকেইটা, কাৰণ তুমি সিটো জনমত যে তেওঁলোকক অন্যায় কৰিছিলা, ধন হৰলুকি কৰিছিলা, তেওঁলোকৰ পেটৰ ভাত মুঠি যে মাৰিছিলা, জীয়াই জীয়াই যে কষ্ট দিছিলা, সেইকাৰণে এইটো জনমত ভগৱন্তই কি কৰিছে জানা, চক্ৰবত পৰিৱৰ্তনতে দুখ আনিছ সুখ আনিছ, দুখ সুখৰ চকৰিটো ঘূৰাই আছে, কৰ্মফলত পৰি সেই ধাৰখিনি খুজিবৰ কাৰণে ইহজনমত পৰুৱা হৈ জন্ম হৈছে, আৰু তোমাক তেওঁ সেই প্ৰজাসকলে পৰুৱা হৈ জীয়াই জীয়াই খাই আছে এতিয়া বুলি কৈছে।